মাঘেৰিটোৰ কেটেটঙত মাদক বিৰোধী সজাগতা সভা মাদক দ্ৰব্যৰ বিৰুদ্ধে আত্মসহায়ক গোটৰ মহিলা বিশাল পদযাত্ৰা আজি মাঘেৰিটাৰ কেটেটঙত মাদক দ্ৰব্য বিৰোধী এক বিশাল সজাগতা সভা অনুষ্ঠিত কৰা হয়। কেটেটং গাঁও পঞ্চায়তৰ অন্তৰ্গত আত্মসহায়ক গোট আৰু গাঁওৰক্ষী বাহিনীৰ উদ্যোগত অনুষ্ঠিত হোৱা সভাত মাদক দ্ৰব্য সেৱনৰ কুপ্ৰভাৱৰ ওপৰত আলোচনা কৰা হয়। সজাগতা সভাৰ পূৰ্বে কেটেটঙৰ ৰাজপথত আত্মসহায়ক গোটসমূহে এক বিশাল পদযাত্ৰা উলিয়ায়। পদযাত্ৰীসকলে মাদক দ্ৰব্যকে ধৰি বিভিন্ন অসামাজিক কাৰ্যকলাপ তথা সামাজিক ব্যাধিৰ বিৰুদ্ধে বিভিন্ন শ্লোগানেৰে ৰাইজক সজাগ কৰিবলৈ প্ৰয়াস কৰে। ইয়াৰ পিছতে কেটেটং ৰাজহুৱা ৰংগমঞ্চত ইনাও মহাও গোসাঁই সভাপতিত্বত মূল সজাগতা সভাখন অনুষ্ঠিত হয়। উক্ত সভাত সমল ব্যক্তি হিচাপে উপস্থিত থাকে কেটেটং ব্লক প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত পাৱৈবন গাঁও উপস্বাস্থ্য কেন্দ্ৰত কৰ্মৰত MPW সঞ্জীৱ দত্ত। সঞ্জীৱ দত্তই মাদক দ্ৰব্য সেৱনৰ অপকাৰিতাৰ সন্দৰ্ভত সাৰুৱা বক্তব্য দাঙি ধৰে। সজাগতা সভাত উপস্থিত থাকি বিশিষ্ট সমাজসেৱক M বাহাদুৰ চেত্ৰীয়ে মাদক বিৰোধী ঘৰখনৰ পৰাই যুঁজ দিব লাগিব বুলি কয়। মাদক দ্ৰব্য বিৰোধী সজাগতা সভাত উপস্থিত থাকে আত্মসহায়ক গোটৰ কমিউনিটি ৰিচোৰ্চ পাৰ্চন ভাৰতী গগৈ, লগতে কেটেটং গাঁও পঞ্চায়তৰ অন্তৰ্গত গাঁও প্ৰধানসকল, গাঁওৰক্ষী বাহিনীৰ কৰ্মকৰ্তাসকলৰ উপৰিও আত্মসহায়ক গোটৰ প্ৰায় ৩ শতাধিক মহিলা সদস্য। নমস্কাৰ, আমাৰ সাংবাদিক সন্থালৈ আৰু আমি যিমানখিনি পাৰোঁ আমি আমাৰ সজাগতা সভা আমি যোৱাবাৰো কৰিছিলোঁ, এবাৰো কৰিছোঁ। কাৰণ আমাৰ নিচাযুক্ত বস্তুৰে নিচাযুক্ত টেবলেট ব্যৱহাৰ কৰি আমাৰ ল'ৰা ছোৱালী ধ্বংসৰ ঘাট যোৱাৰ কাৰণে আমি আজি এই পদক্ষেপ লৈছোঁ আৰু অনাগত দিনলৈ ল'ম বুলি আমি প্ৰয়াস কৰিছোঁ। 2019 চনতো মই এইখিনি বস্তু লৈছিলোঁ, কিন্তু মই সফল হ'ব নোৱাৰাত আকৌ পুনৰবাৰ ল'বলৈ বাধ্য হৈছোঁ। গতিকে আমাক সকলোৱে সহায় সহযোগ আগবঢ়া বুলি আশা ৰাখিছোঁ আৰু সকলো আত্মসহায়ক গোটৰ মহিলাসকলে সকলো আমাৰ সন্থাৰ ব্যক্তিসকলে আমাক সহযোগ আগবঢ়াই এই কাৰ্য সফল কৰাত সহায় সহযোগ আগবঢ়া বুলি আশা ৰাখি ধন্যবাদ। আমাৰ কেটেটঙত নাৰী শক্তিয়ে মাদক দ্ৰব্য, কানি ড্ৰাগছ দ্ৰব্যৰ বিৰুদ্ধে সজাগতা সভা অনুষ্ঠিত কৰিছে। ভাল লাগিছে। আজি প্ৰথমবাৰ আমাৰ মহিলাসকল তেনেকৈ ওলাই আহিছে কেটেটঙত। মই ভাবোঁ এই আজি যোনটো আজি সভা আৰু ৰেলী যোনটো অনুষ্ঠিত কৰিছে, ই সমাজখনত নিচা মুক্তিৰ ক্ষেত্ৰত সহায় আগবঢ়াব বুলি ভাবোঁ মই। চৰকাৰে এতিয়া যেনেকুৱা অলপ ষ্ট্ৰিক্ট কৰাটো মই বিচাৰোঁ এটা নৱপ্ৰজন্ম হিচাপে। যেনেকুৱা এতিয়া আমাৰ ইয়াত SDPO মেডাম এইবাৰ যোনজন আহিছে, তেখেতে বহুত ভাল কাম কৰি আছে। বিশেষকৈ ড্ৰাগছ বিক্ৰী কৰা মেইন ডিলাৰবিলাকক তেখেতে ধৰিছে। তো ভাল হেৰি কৰিছে। কিন্তু চৰকাৰৰ ফালৰ পৰা মই বিচাৰোঁ যে যিসকল চৰকাৰৰ প্ৰতিনিধি কৰি আছে, মন্ত্ৰী হওক বা বিধায়কেই হওক, তেখেতসকলে অলপ এই ক্ষেত্ৰত অলপ আইনটো অলপ সুকীয়াভাৱে আইন বনাই অলপ ষ্ট্ৰিক্ট কৰাটো ভাল হয়। নমস্কাৰ। আজি কেটেটং ৰংগমঞ্চৰ প্ৰাংগণত NRLM অৰ্থাৎ কেটেটং পঞ্চায়তৰ অন্তৰ্গত বিভিন্ন আত্মসহায়ক গোটৰ সদস্যসকলক লৈ আৰু বিভিন্ন সাংবাদিক তথা নিচামুক্তি কেন্দ্ৰৰ স্বত্বাধিকাৰী, লগতে আমাৰ চিকিৎসা কেন্দ্ৰৰ বিষয়াসকল এইখন সভাত উপস্থিত আছিল। বৰ সুন্দৰ কথা। কেটেটঙতো আজি কিছু বছৰ আগৰ পৰা বিভিন্ন ধৰণৰ ড্ৰাগছ, কানি এইবোৰ প্ৰচলন হৈ আহি আছে, বিভিন্ন জেগাৰ পৰা আগমন হৈ আহিছে। গতিকে আজি কেটেটঙৰ নাৰী সমাজ সেইটো লক্ষ্য ৰাখি সমাজখন পৰিষ্কাৰ কৰিবলৈ, সমাজখন
সক্ৰিয় কৰিবলৈ সংস্কাৰ কৰিবলৈ ওলাইছে। গতিকে এইটো সুন্দৰ এটা লক্ষ্য, ভাল লক্ষ্য হৈছে। গতিকে সকলো সমাজৰ হৈ আমি এইখিনি আমি আদৰণি জনাইছোঁ আৰু ভৱিষ্যতে নাৰী সমাজৰ যোগেদি যাতে এইখন অঞ্চলৰ পৰা নিচা বস্তু, নিচা দ্ৰব্যবোৰ আঁতৰি যায়, ইয়াকে আমি কামনা কৰিব বিচাৰিছোঁ। মাৰ্ঘেৰিটাৰ পৰা প্ৰতীক ছেত্ৰীৰ ৰিপৰ্ট, নিউজ 24 NE।